গাইজ বৰ্তমান টাইম কিমান হৈছে জানা না 11:28 আৰু আমি ডাঙৰ ডাঙৰ দুটা চেলিব্ৰিটি এখনক বাৰু ভালদৰে চিনি নাপায় একেবাৰে কিন্তু এই দুটা চাকচোন মোক গিয়ান চিনাকি না ছাৰ এইকাৰণে তোৰ ৰেপিডৰ হাতটো দেৰি কণ্টেণ্ট মানে আহি থাকে ৰেটিং বেয়া লেকচাৰে মাৰছোঁ কম বুলি ক'লে মোৰ 20 মিনিটমান হ'ল চাগে হ'ল না বহা নাই থিয় দি আছোঁ যি নহওক আজি কৰণ তেল চুৰা আমাৰ ছাৰ ৰেপিড' বুকিং কি লাগ বে তাকো মই ৰং চাইড মাৰি আছোঁ ব্লিংকিট অফিচটোৰ পে মই আকৌ চাই পেলাই বুকিং কৰা বুলি ভাবিছোঁ মই বোলে এনে চালে জানি বুজি চাগে চালে মই ওচৰত থকা দেখা পালি ধৰিলোঁ মই একচেপ্ট কৰিম না মোৰ তাতে পুটুককৈ বাজবো মই এইটো কৰা বুলি ভাবিছিলোঁ একদমক তাৰপৰা যেতিয়া ক'লি বোলে দেখা নাই মই কি লাগ বে আৰে এই ৰাতিখন কি কৰিছা গুৱাহাটীত আৰু খিৰেছি ये हाथ का कमाल है Hey guys, নমস্কাৰ and welcome back to my YouTube channel. আজি হৈছে 5 নম্বৰটো দিন মানে হাতৰ গোটাইকেইটা আঙলি যায় কিন্তু পইচা হলি জমা হোৱা নাই কি কবি ভাই ঐ কি টাইমিং মিলছি বে হাতৰ 5টা আঙলি যায় মানে আজি ডে 5টা আঙলি যায় পইচা পাতি নাই কি কবি ভাই না এইখিনি কৈছিলোঁ না পাহৰি গ'লো মানে ফ্ল' ওলাই গৈছিল যি নহওক আজি ওলাইছোঁ তোমাৰ ধৰিলোঁ উবেৰ মাৰিবৰ কাৰণে লগতে এটা প্ৰমোশ্যন মাৰিব আছে অলৰেডি কৈছে কথাষাৰ মানে তোমাৰ কাহিলীপাৰা চাইড যাব লাগিব বাকী গাড়ী চাড়ী ধুই একদম চিকচিকীয়া কৰি দিছোঁ একদম বাৱাল আমাৰ ছাৰেও গাড়ী ধুচি বাৰু ই মাৰিব তোমাৰ উবেৰ কাৰে দি মই মাৰিম উবেৰ ৰেপিড' বাইকে দি বাকী এতিয়া কাৰ কিমান ইনকাম মই চেলেঞ্জ কৰোঁ নেকি দে আজি দে ৰাতিৰ লাগি তোতকৈ কিন্তু মোৰ বেছিয়ে হ'ব নাই ৰাতিৰ লাগি চাওঁ দে কেইটাক লাগি কেইটা লাগি মাৰিবি তই 4 ঘণ্টা মাৰিলি মোক অভাৰটেক কৰি দিব পাৰা গম পা না এই লাম্বা পাৰা বা ইমান মোটা পইচা পা মই 10:30 কিন্তু চেলেঞ্জ এটাই কাটি কুটি তেল কাটি পেলাই কাৰ কিমান পইচা পাইছে দে অ'কে দে আজি চেলেঞ্জ কৰিছোঁ আমাৰ কৌশিক ছাৰৰ লগত ই উবেৰত মানে কাৰেদি কিমান কামাব পাৰে আৰু মই কিমান পাৰোঁ তেল এৰো খৰচা আছে মোৰো আছে কিন্তু মোৰ খৰচ কম এৰ খৰচ বেছি যোনে বেছি বাচাব পাৰে তাৰে জমা হ'ব কিন্তু মোৰ আজি এটা বাহিৰে কাম আছে অলৰেডি এইটো দেৰি হ'বই যদি মই যিটো তই মোক কিবা এটা খুৱাব লাগিব 50 টকা ৰাতিৰ লাগি দেখুৱাব লাগিব কি খুৱ এই মুৰ্গীটোৰ ফফটো খুৱাম তো ভালো তই নেকি এৰ ফফটোৱে খাব পাবি বাহ হাৰামি কি চাল খেলে চাওঁ কি জিকপোৱে জানা কথা ভাই মই ডাইৰেক্ট ইটাৰ পৰা ডিউটিও মাৰিব নোৱাৰোঁ মোৰ মাজতে অলপ কামো আছে দেখাই দিছে একবাৰ নাই ইজ্জত গেল ইমান ভাল নহয় কম টকাত লগালে এনেকুৱাই হ'ব 8-10 হাজাৰমান টকা খৰচ কৰিব লাগে ৰেনল্টটো নতুনে এখন কি ড্ৰাইভাৰ লগতো চেঞ্জ কৰি দিয়ে বেলেগ লগা হৈছে না নহয় ড্ৰাইভাৰ এই শালপতিখন পুৰণা লগতো পুৰণা ডিজাইনটো এইটো নতুন মডেলটো বাৰু বাদ দে বেছি আৰু বকিনাথ কৈ এতিয়া পটাপট ওলাও ভাড়া মানে ৰেপিড' উবেৰ দুয়োটাতে অনলাইন কৰি থৈ দিছোঁ আজি 5 নম্বৰ দিন মানে 100 দিন গাড়ী কিনাৰ বোলে কি কয় 100 দিন কাম কৰি গাড়ী কিনাৰ আজি 5 নম্বৰটো দিন পইচা অলৰেডি জমা হৈছে কিছু আৰু আজিৰ পাৰে কিউৰ আপি ক'লে না নহয় ভাই 1 তাৰিখে মাৰ্চৰ 1 তাৰিখে ইফালে মাৰ্চৰ 1 তাৰিখে মোবাইল এটা ল'ম কি মোবাইল ল'ম আৰু সেইটো ৰিভিল নকৰোঁ কিন্তু ল'ম আকা লাগে যাম হয় না দে ই যদি মোবাইল লয় মইতো বাৰু দেখাম টেনশ্যন নাই খালি লগ শুভকামনা থাকিল অল দ্য বেষ্ট থেংক ইউ মোক অল দ্য বেষ্ট নিদিলোঁ মই দিছোঁ তোক ফোনত কোৱাৰ পিছত নিজে কোৱাৰ পিছত আকৌ নাই দেখ এতিয়া ওলাই যাওঁ ভাড়া লাগিলে আপোনালোক দেখাই আছোঁ মই যদি টাইম পাওঁ মাজতে মোৰ কামখিনিও কৰি লওঁ গাইছ লাকিলি প্ৰথম ভাড়া লাগছি আৰু মই আহি পাইছিলোঁ তোমাৰ জালুকবাৰী মানে খালি যাম বুলি ভাবিছিলোঁ বোলে কামখিনি আগতে কৰি লওঁ লৈ পেলাই যি ভাড়া লাগে মাৰিম কিন্তু লাগ ভাল যে ভাড়া এটা লাগি গৈছে কাষ্টমাৰৰ নাম হৈছে আশাপূৰ্ণ দেখা পাইছি না মই কিন্তু এতিয়াও বৰ্তমানলৈ মাউণ্টটো অহা নাই এতিয়াও ভালকৈ ফুটেজ দিলে দেখা পোৱা নাই কিন্তু কথা নাই কালি পৰহিৰ ভিতৰত আহি যাব মাউণ্টটো আহিলে আৰু টেনশ্যন নাই আৰু লোকেশ্যন কাষ্টমাৰে পিক আপ কৰা লোকেশ্যন পাৰ হৈ আহিছোঁ কিন্তু এইখিনিতে ক'ৰবাত আছে বোলে সমাধিক্ষেত্ৰৰ অপজিটত থকা বুলি কৈছে ফ্লাইঅভাৰৰ তলত আশাপূৰ্ণ নাম আশাপূৰ্ণ ৰেপিড' বাইক গিলে ৰখি থকা এইখিনিত থকা বুলি কৈছে চাওঁ ৰচোন ইয়াতেতো নাই এতিয়া আপি আছে কিন্তু আশাপূৰ্ণ কোনটো এতিয়াতো জ্বালা মানে বিৰাট জ্বালা দেই অটো ষ্টেণ্ডৰ কথাটো মন আছোঁ
ফোন কৰ ৰ'ব দে 1 ছেকেণ্ড। গাইছ উবেৰটো ক'ত দিলে অফলাইন আৰু কাষ্টমাৰ পাই গ'লো মানে তোমাৰ এই বেক চাইডে আছিল বোলে মোক মাত দিছিল মই বোলে তোমাৰ ফোনত থকা বুলি ভাবছি মানে ফোনত লাগি আছে কিন্তু ব্লগিং কৰি আছো না লগতে সেইকাৰণে মানে মোৰো গুৰুত্ব দিয়া নহ'ল নেকি দেখা নাপালোঁ এনেকুৱা শুনা পোৱা নাই। আশাপূৰ্ণ হয় ন সেইটো লওক 5780 অ'কে পঠক। 12 কিলোমিটাৰ কোনফালে যাব লাগিব আপুনি এবিচিত যাব নেকি? অঁ চানমাৰি দিয়া আছিল লোকেশ্যনটো চানমাৰি বুলি লিখি থোৱা আছিল বাৰু। অঁ চানমাৰি বুলি আহিছিল মোৰ তাত বাৰু কিবা মিষ্টেকত হৈ যাব পাৰে গুগল মেপৰ। আই ভাই যাবা দেই হা কিয় বা মোৰ তাত আকৌ চানমাৰি দেখাইছিল বাৰু ভালে হৈছে কথা নাই। গাইছ ভাড়া কৰি দিলোঁ ড্ৰপ পইচা পালোঁ 121 কিন্তু কনফাৰ্মিং লাগি আছে মানে তোমাৰ কাষ্টমাৰে চাগে অনলাইন পে'মেণ্ট কৰিব চেষ্টা কৰিছিল এপত সেইকাৰণেতো লাগে বাৰু কথা নাই 1 মিনিট আছে 1 মিনিটো নহয় 39 ছেকেণ্ড আছে এইখিনি মই ৰখি দিওঁ কনফাৰ্ম হওক হ'লে দেখাই আছোঁ 5 টকা নে 3 টকা 3 টকা এক্সট্ৰাকৈ পাম আৰু ৱালেটটোত 3 টকা দিবই লেখা আছে যাক যদি মন দিব পাৰে 3 টকা ৱালেট পে' কৰিব আৰু 121 টকা কাষ্টমাৰৰ তাৰ পৰা লৈছোঁ অনলাইন দিছে 121 টকা আৰু মাদাৰৰ লগত লেকচাৰ মাৰি আছোঁ। বাকী বৰ্তমান আছোঁ মই তোমাৰ এইখিনি ABC আৰু পোষ্ট অফিচৰ মাজত এই মোকা কেফে এণ্ড বাৰ বুলি যে আছে ৰেষ্টুৰেণ্টৰ সন্মুখত এইফালে চিকেন চিলি আছে এইবিলাক ৰেষ্টুৰেণ্টৰ কিন্তু তামাম অৰ্ডাৰ কালেক্ট কৰিছিলোঁ দেই জমেট' মাৰোঁতে দে এতিয়া আৰু চাওঁ ভাড়া চাড়া লাগে নেকি কালেক্ট কেছ মাৰি দিওঁ ডান 5 ষ্টাৰ কাষ্টমাৰটো বঢ়িয়া আছিল একদম ফেণ্টাষ্টিক কাষ্টমাৰ আৰু এইফালে বৰ্তমানলৈ ভাড়া চাড়া লগা নাই 124 টকা ইনকাম হৈ গ'ল আৰু লাগি দেখাই আছোঁ পাল্লি মই এইফালে যাই পেলাই মোৰ কামটো কৰি আহোঁ সৰুকৈ অলপমান দেৰিকৈ লগ পাই আছোঁ নেকি গাইছ অল শ্বুটিং কমপ্লিট বৰ্তমান মই মানে অল শ্বুটিং কমপ্লিট মানে অল কাম কমপ্লিট শ্বুটিঙে বুলি ক'ব লাগিব দিছ ইজ দ্য ৰুম চাক মইতো বাৰু একলাই আহা ভকত নহয় এইগিলা জেগাত কিন্তু প্ৰমোশ্যন আৰু ভাল লাগছি এতিয়া সন্মুখত আইনা আছে কিন্তু মই ফ্লাছ লাইটটো জ্বলাই লৈছোঁ চাওঁ বাৰু মানে এতিয়া ঘুমি থাকি কিন্তু টোপনি মাৰিব লাগছি কি মজা বিচনে যদি মোৰ গাৰ্লফ্ৰেণ্ড থাকিল হয় মোৰ লগৰ ছোৱালীবিলাকৰ দৰে ময়ো সপ্তাহে আহিলোঁ হয় এনে কৈছোঁ মোৰ লগৰকেইটা নাযায় চব ভাল ধোৱাটো দেখিৰ পাত বাকী বাদ দিয়ক এতিয়া চব কাম হ'ল যাওঁ মানে চব শ্বুটিং কমপ্লিট ট্ৰাকত থৈ নাযাওঁচোন চাফাকৈ থৈ যাম মানে তোমাৰ এতিয়া ইয়াৰ পৰা ওলাই কি ভাড়া মাৰোঁ বৰ্তমান আছে তোমাৰ হাতীগাঁৱত আৰু যদি লোকেশ্যনটো ক'ব লাগে কি বুলি ক'ম দেখ ইনষ্টাগ্ৰামত পাবই ন তাতে ধৰিলোঁ গোটেই লোকেশ্যন চকেশ্যন চব দিমেই মই সোধাও নাই একজেক্টলি বাইলেনটো জানো কিন্তু বাইলেনটো ক'লে ঘৰটো বিচাৰি নাপাব এনেকুৱা ডাঙৰ বিল্ডিং তোমাৰ তলৰ গ্ৰাউণ্ড ফ্ল'ৰটো গোটেই হোমষ্টে এতিয়া দেখ মই ইয়াৰ পৰা ওলাওঁ লাইট কুকাৰ তেনেকৈ অফ ক'লে যাওঁ যাই পেলাই তোমাক ভাড়া লাগিলে লগ পাই আছোঁ বলক গাইছ ভাড়া মাৰিলোঁ মই 212 টকা 211 টকা 83 পইচা মানে তোমাৰ প্ৰমোশ্যনটো কৰি চিধা বোলো চাহ পানী খাই লওঁ গল চল শুকাই গৈছিল এই ৰাতিপুৱা সময়ত ভাত খাইছোঁ ভাজা ভাত দুটামান ফাটাৰে বনাইছিল টাইমে মিলা নাই যেতিয়া ভাড়া মাৰিলোঁ ব্যস্ত থাক মাৰি হ'লেও পটাপট দাউৰি দিয়া কামখিনি কৰিলোঁ এই কামখিনি কৰি আজৰি হৈছে কাৰণে বোলো চাহকাপ খাওঁ এই টাইলছ কটা মেচিনৰ চাউণ্ডটো পাগলা হৈ যাওঁ আমাৰ ঘৰত যেতিয়া লগাই আছিল না আমাৰ ঘৰতে নাচোঁ এই আমাৰ যোৰহাটৰ দোকান মানে মটুৰ দোকানতে বহি থাকোঁ মই এই খেৰ খেৰা চাউণ্ড একদম কাণ ৰিং ৰিঙে যায় ৰক্ষা দে দেখ মজাকে চাহ খাওঁ আৰু বহুত দিনৰ মূৰত গজা খালোঁ তাকো 5 টকীয়া গজা পনীৰ টুকুৰা ভাল হৈছে কিন্তু কমচে কম 5 টকাত দি আছে এইটো বহুত ডাঙৰ কথা হা চাহটো একদম মজা হৈছে নাই চাহটো মই খাইছিলোঁ মজা 10 out of 10 এইটো হৈছে তোমাৰ 19 বাইলেন লক্ষ্মীনগৰ আৰু য'ত প্ৰমোশ্যনটো মাৰিলোঁ সেইটো তোমাৰ জ্যোতি চিত্ৰ বনোৱা একদম ওচৰতে 150 মিটাৰ দূৰ আছে সেইটো কোনোবা কাৰোবাক যদি আহিব লগা থাকে আহি যাব বাইদেউ দোকানত চাহ
বাইদেউ নিজে তো মাত লগাই দিছে বঢ়িয়া কিন্তু বুঝা অনলাইনটো হৈ আছো খালি ভাড়া লগা নাই ভাড়া লাগি দেখাই আছো পইচা অলপ কমাব পালি ভাল আছিল আজি 1000 মান কমাব পালি 200 টকা আহিছে মাত্ৰ ৰাতিলৈকে মাৰিম গোটেই ৰাতি মাৰিম দেখ দেখাই আছো গাইছ ৰেপিড' কৰি দিলোঁ অফলাইন কাৰণ লাগছি উবেৰত এটা ভাড়া ওকে আই এম অন দা ৱে টু মেছেজ লগাই দিওঁ কাষ্টমাৰৰ নাম আছে সৌৰভ যাব বোলে তোমাৰ জ্যোতিকুছি এতিয়া মই পিক আপ কৰিব যাই আছো 77 দেখাইছি বোলে কিবা এটা মিলাই দিব কৈছিলোঁ তাৰপিছত কৈছে 90 টকা দিম মই বোলো হ'ব গৈ আছো একদম ইংলিছ কৰি যাওঁ এই তোমাৰ ৰুক্মিণীগড় ফ্লাইভাৰ তলত আছো এই ফ্লাইভাৰখন শেষ কৰি কি পাম মানে দিছপুৰ ফ্লাইভাৰখন নাপাওঁতে লেফ্ট চাইডে আছে মানে বাছ ষ্টেণ্ডৰ সেইখিনিত আৰু যাওঁ পিক আপ কৰোঁ একেলগে ড্ৰপ কৰি লওঁ জ্যোতিকুছিৰ কোনটো চাইডটোত বা হ'ব এতিয়া আৰু লোকেশ্যনটো যাবাই লাগবে ন চাইডে কি লাভ আছে নেকি আমাৰ মতেতো নহয় নাযাওঁ বুলি ক'ব নোৱাৰা পইচা যে ভাড়া দিম বুলি কোৱাৰ পিছততো যাবাই লাগিল না দেখ যাওঁ তোমাৰ ড্ৰপ কৰি পেলাই দেখাই আছো কেইটকা পাওঁ মানে 90 টকাই পাব লাগে হ'লেও দেখাই আছো যাই পেলাই গাইছ ভাড়া ড্ৰপ হৈ গ'ল আৰু পইচা পালোঁ তোমাৰ 127 টকা কিন্তু ৰেপিডত মানে ভাড়াটো লাগিছিল উবেৰত মই পইচা পাইছোঁ ৰেপিডত কাৰণটো হৈছে কি মানে তাতে মই ভিডিঅ' কৰি থাকোঁতে মানে জাষ্ট গাড়ীখনো ষ্টাৰ্ট দিছোঁ ভিডিঅ'টো অফ কৰি ৰাইট কেঞ্চেল তাৰপিছত সেইখিনি জেগাতে আকৌ এটা লাগছে আহিছোঁ পানী খাইটি ড্ৰপ কৰিলোঁ 127 দেখাইছিল কাষ্টমাৰ কিমান দিছে দেখাই আছোঁ 150 চাক এইটো 150 কিন্তু কাষ্টমাৰটো একদম মানে 10ৰ ভিতৰত 20 দিব পাৰি ইমান ফেণ্টাষ্টিক কাষ্টমাৰ বিদ দে মজা লাগি গৈছে অৰুণাচলৰ কাষ্টমাৰ হয় মানে পইচা খোজা নাই দেই নিজে দিছে কিন্তু ইমান কথা ধুনীয়াকৈ পাতে ফ্ৰী একদম ফ্ৰী মাইণ্ডেড ইয়াতে কিবা ইনষ্টিটিউট এইটো মই কিবা ইনষ্টিটিউট ভালকৈ পঢ়ি নাচালোঁ গতিকে চাগে সেই কৰি আছে কিবা ডিপ্ল'মা গতিকে ভাল লাগছে কিন্তু কাষ্টমাৰটো একদম ফেণ্টাষ্টিক তেওঁ কিন্তু ভাড়াটো সেইটো ভাড়া কেঞ্চেল হোৱাৰ দুখটো নাই আৰু পইচাও বেছি পাইছোঁ সেইটোতকৈ কাষ্টমাৰো চাগে এইটো বেছি ভাল সেইটো কাষ্টমাৰৰ বাৰু মাত কথাত ইমান ভাল লাগব যেন লগা নাই এইটো যিমান লাগছি মজা লাগছে কিন্তু কাষ্টমাৰটো বিদ্যা একদম মানে হেপী ফিল কৰি দিছে এনেকুৱা ধুনীয়া ধুনীয়াকৈ কথা পাতে না মানে কমিউনিকেশ্যন স্কিলটো একদম আল্টিমেট লেভেলৰ ৰেপিডক মই 84 টকা দিবাই হ'ল থেই নাৰেংগী যাম 27 টকাত দেখ বৰ্তমানলৈ ইনকাম আছে 366 আৰু উবেৰ কেইটকা মাৰছোঁ উবেৰটো মই পাহৰিলোঁ মানে অফলাইন কৰি থৈ দিছিলোঁ ধুলো চাওঁ এই ধুলো চাওঁ চাল্লা জেগাটোতো লাগছে নেকি ক'ব নোৱাৰোঁ দেই ধুলোখন মানে ধুলো খোপাৰ কাৰণে জ্বালা কালা হৈ গৈছে যেন ধুলোৰ অৱস্থা মই চাৱাই নাছিলোঁ মোবাইলডাল তোৰ কাপোৰখন ক'ত গ'ল গাড়ী কাপোৰ মই থোৱা জেগা চাব কচিকে থৈছে গাড়ী কাপোৰ মই ইয়াতে থওঁ সি তাতে থৈছে দেখ যি নহওক এইখানে মুচি দিলি মজাকৈ চাফা হৈ যাব ৰ আগতে এইবিলাক মুচি দিওঁ টেংকি চেংকি চাফা হৈ যাওক कैसे लेके आने का আকৌ বাৰ লাগছে পানী হেঁটি নাযাওঁ মিটাৰটো অলপ মুচি দিওঁ গ্লাছখন অলপ মুচি দিওঁ ক্লিয়াৰ দেখা পাম মোৰ মুখখন অলপ মুচি দিওঁ নেকি যাই পেলাই ফেচ ৱাছ কৰিবই লাগে ডেইলি ফেচ ৱাছ কৰোঁ যাই পেলাই একদম ধুলো হৈ থাকে পালা হৈ থাকে মুখখন উপায় নাই দিয়ক এতিয়া আৰু চাওঁ নেক্সট ভাড়া ৰূপে লাগে নেকি লাগিলেতো বাৰু মজা হৈ যাব ওচৰতে ডাউন ইউনিভাৰ্চিটি আছে যদি ডাউন টাউনৰ পৰা এটা লাগি যায় পল্টন বজাৰ চাইডে ভাল পইচা বনি যাব বাৰু আশা কৰোঁ অলপ সময়তে ৰখোঁ অলৌ তলৌ মাৰি পেলাই ধৰিলোঁ আধা ঘণ্টামান ৰখি চাওঁ যদি ভাড়া লাগিলে আৰু লৈ যাম যদি নালাগে আধা ঘণ্টামানত খালি গুচি যাম প্ৰায় 1 ঘণ্টামান ৰখাৰ পিছত এটা ভাড়া লাগছে যিটো নেকি পাৰ্চেল ইয়াতে আইটেম আছে জোতা ড্ৰপ কৰিব লাগে তোমাৰ 2.7 কিলোমিটাৰ অলৰেডি পিক আপ কৰি লৈছোঁ এইখন গেটৰ পে এতিয়া যাওঁ তোমাৰ নাৰেংগীৰ ফালে বৰ্তমান এইখিনি বন্ধা পৰে এই ট্ৰানিংটো আৰু নাৰেংগী যে দুটা একেলগে ট্ৰানিং আছে মোৰ ফেভাৰেট চাওমিন পোৱা জেগাত সেইখিনিতে কিন্তু চাওমিনৰ দোকান আজি নাই ক'তবা পলাল হেনতে ক'ব নোৱাৰোঁ ধুলা কিন্তু জঘন্য আছে দেই এইটো ৰাস্তাত ভগৱান মানে কিবা মুখখন মেলি যদি যাই থাকা না তাৰপিছত আমাৰ মুখখন যদি ফিফটি পাইছোঁ চালকা গেল ক'ৰবাত বালা লাগে খিচ লাগি যায় কি কবি ধুল সেইকাৰণে মানে গাড়ী চলাব বাইক চলাব এনেই ইচ্ছা নহয় সি এইবিলাক ধুলো দেখাবলৈ আৰু ইচ্ছা নহয় যায় এই ড্ৰাম্পাৰ ৰখা যাইছে চাচোন এইখিনিততো বাৰু অলপমান কম অকণমান যদি এই টাৰ্ণিংটো যদি ঘূৰি যাওঁ সেইবাৰ চাবি আৰু এইফালে গাড়ী থাকছা মানে তোমাৰ মাটি পেলাই মাটি কৰে গোটেই গাঁটা কাটি কৰি দিছে গাঁটা কাটি নহয় মাটি পেলাই ওখ কৰি দিছে এক জেগাত ওখ এক জেগাত চাপত চিনক ফটাফট যাওঁ মালটো ড্ৰপ কৰোঁ 2.7 কিলোমিটাৰত মোক দিছে 51 টকা পাৰ্চেল অৰ্ডাৰত এনে অলপ পইচা বেছি পাৰোঁ 60 টকামান ল'ব চেষ্টা কৰিম যদি পাৰোঁ নহ'লে 51 টকা হ'লেও পামেই টেনশ্যন নাই এতিয়া যাওঁ ফটাফট ড্ৰপটো কৰি লওঁ বলক গাইজ ভাড়া কৰি দিলোঁ ড্ৰপ পইচা পালোঁ 51 কাষ্টমাৰে দিছে 55 মজা
এতিয়া বৰ্তমান টাইম হ'ল 8:37। পইচা কিন্তু বেয়া হোৱা নাই বৰ্তমানলৈকে। তোমাৰ ইয়াতে 417 টকা মাৰিলোৱে। চাওক দেখা পাইছি না। এতিয়া আৰু উবেৰত কেইটকা মাৰিছিলোঁ উবেৰত এতিয়াও 0 চাল্লা। উবেৰত মাৰাই নাই। দেখ চাওঁ আৰু উবেৰতো ভাড়া লাগে নেকি। অনলাইন কিন্তু হৈয়ে আছোঁ। এই চাওঁ অনলাইন হৈয়ে আছোঁ। এক ছেকেণ্ড, ইউ আৰ অনলাইন ফাইণ্ডিং ট্ৰিপ। কিন্তু ভাড়া হ'লে লগা নাই কিয় উবেৰটো কিবা হৈছে নেকি, মই চাব লাগিব। মানে বহুত পাতলা হৈছে অৰ্ডাৰ আগতকৈ। বাকী আৰু মুখখন অলপ ৰঙা হ'ব পাৰে, বেছি হোৱা নাই দি মানে তামোল খাইছিলোঁ সেইকাৰণে। ৰেপিডত আৰু এটা ভাড়া মাৰিলোঁ গাইছ। পইচা দিছোঁ মই তোমাক 111 টকা। 111 টকা 78 পইচা। আৰু কাষ্টমাৰৰ তাৰপৰা কালেক্ট কৰিব দিছিল 120 টকা। আৰু কিলোমিটাৰ কিমান আছিল জানানা? 19 কিলোমিটাৰ। এই তোমাৰ কি বুলি কয় জানানা, এইখিনি IS ভিতৰি এইখিনিত আছোঁ আৰু 19 কিলোমিটাৰ খানাপাৰা হৈ ঘূৰি দেখাইছিল মোক। পিক আপ কৰোঁতে অৰ্ডাৰ ৰাইডটো পিক আপ কৰোঁতে তোমাৰ একচেপ্ট কৰোঁতে 12 কিলোমিটাৰ দেখাইছিল। 12 কিলোমিটাৰত 120 টকা কাষ্টমাৰ এটা দেখাইছিল। মই বোলো ঠিকে আছে, অলপ মিলাই দিব। তাৰপিছত কৈছে 150 দিম। মই বোলো হ'ব, কথা নাই, বহুতে দিছে। মেপখন যেতিয়া খুলিছে 19 কিলোমিটাৰ, কিন্তু কাষ্টমাৰটো ভাল আছিল। লাষ্টত 170 দিছে কিলোমিটাৰটো দেখা পাই পেলাই। অলপ দে ভালে হ'ল, কমচে কম মানে লছ হোৱা নাই। লছ হোৱা নাই মানে কি, 20 টকা লছ হ'লে ইমান ফৰক নপৰে। কিন্তু অভাৰঅল ভাল পইচা পাইছোঁ। বৰ্তমানলৈকে ইনকাম হ'ল মোৰ তোমাৰ 529 টকা। আৰু ইফালে ৰেপিডত মাইনাছ লাগছে 92 টকা। আৰু উবেৰত কেইটকা ইনকাম হৈছে এইটোৰ কাহিনী কৈ আছোঁ ৰ। 38 টকা। 38 টকা মানে কি হৈছে জানা? এইটো তোমাৰ শ্ব' কৰিছিল মোৰ 41 টকা। কাষ্টমাৰে দিছে মোক 35 টকা। মানে এনে বেলেগ কাষ্টমাৰ বেছিকৈ দিয়ে, এইটো কাষ্টমাৰৰ তাৰপৰা কমকৈ পাইছোঁ। মানে কি হৈছে জানা, ই নাটক কৰিছে। ইয়া মটৰ ওচৰৰ পৰা উঠছি। ইয়া মটৰ চিনি পাই না, মদ ঘূৰিয়াত থকা ইয়া মটৰ ছেকেণ্ড মানে বাইকত বিলাত। তাৰপৰা এই মানুহটো উঠছি, উঠি পেলাই তোমাৰ জোৰ তিনিআলিত নামছি। লোকেশ্যন দিছিল ভাস্কৰ নগৰ বাইলেন 1ত। এই 100 মিটাৰমান আছিল আৰু। সি কয় কি ভিতৰলৈকে যোৱা নাই নহয়, মই তোমাক 30 টকা দিম। মই বোলো মোৰ সেইটো লগত কথা নাই, যায় যদি আপুনি বলক। তাৰপিছত কৈছে মই কিবা খাই যাম, তুমি ৰখিব লাগিব। মই ৰখিম, কথা নাই, আপুনি কিবা এটা পইচা মিলাই দিব লাগিব ৰখাৰ কাৰণে। মোৰ ধৰি লওক ভাড়া বেয়া ওলাইছে, এনে বহি থকা নাই নহয়। তাত কৈছে কেনেকৈ দিম। মই কৈছোঁ যদি নেদে তেতিয়াহ'লে যি দেখাইছে এইটো দেখ। তাত কৈছে ইমান পইচা নাই। অলপ পইচা যি আছে তাকে দেখ। ইমান লাগি থাকিব নোৱাৰি আৰু। এই ধৰি লওক 41 টকাটোৰ ভাড়াটোৰ কাৰণে কি আৰু লাগি থাকিবি। তাই 35 টকা মাৰি দিছে। যিনক বাৰু ভাল লাগছে, এক্সপিৰিয়েঞ্চটো ভাল হৈছে। এটা বহনি হৈছে 38 টকা দেখাইছে, মই 38 টকাতকৈ কমাই পাইছোঁ। বাৰু কথা নাই, এটা মিলি গৈছে না, এনেকৈ মিলে টেনশ্যন নাই। সেইকাৰণে ইমান লাগি থাকি লাভ নাই, কাজিয়া কৰি কি লাভ আছে, হয়নে নাই গাইজ? বৰ্তমান টাইম কিমান হৈছে জানানা? 11:28। আৰু আমি ডাঙৰ দুটা চেলিব্ৰিটি এখনক বাৰু ভালদৰে চিনি নাপায় একেবাৰে, কিন্তু এই দুটা চাওকচোন, মোক গিহান চিনাকি না ছাৰ। এইকাৰণে তোৰ ৰেপিডৰ আহাটো দেৰি হয়, কণ্টেণ্ট মানে আহি থাকে। ৰেটিং বেয়া লেকচাৰে মাৰছোঁ। কম বুলি ক'লে আমাৰ 20 মিনিটমান হ'ল চাগে। হ'ল না ইয়াতে বহা নাই, থিয় দি আছোঁ। যি নহওক, আজি কৰণ তেলছো ৰ আমাৰ ছাৰ ৰেপিড' বুকিং। কি লাগ বে, তাকো মই ৰং চাইড মাৰি আছো ব্লিংকিট অফিচটোৰ পে। মই আকৌ চাই পেলাই বুকিং কৰা বুলি ভাবছো। মই বোলে এনে চালে জানি বুজি চাগে চালে। মই ওচৰত টকা দেখা পালি ধৰিলো মই একচেপ্ট কৰিম না, মোৰ তাতে পুতুককে বাজবো। মই এইটো কৰা বুলি ভাবছিলো একদমক। তাৰপৰা যেতিয়া ক'লি বোলে দেখা নাই, মই কি লাগ বে। আৰে এই ৰাতিখন কি কৰিছা? গুৱাহাটীত আৰবাই খিৰেছি হে। ই হাতকা কামালে। মানে কষ্ট কৰে মানুহ সঁচাকে চিৰিয়াছলি ন কৰিব লাগিব। বাহত খান দি কষ্ট কৰিলে হৈ যায়। কোনফালে কি কৰ পাগলা। খালি বেয়া চিন্তা না। হ'ল এই ৰাইডটো কেনচেল মাৰ। হা লোকেশ্যন তো চিনি নাপা। পিছে কেনেকে বলা চিনি নাপালি আকৌ চিনি পাবয়ে। তাৰ পৰা এক্সট্ৰা চাৰ্জ কৰিম যে টেনশ্যন নাই। গাইজ চিনাকি মানুহ পাই পেলাই আৰু এই মস্ত চেলিব্ৰিটি কেইটা ৰেপিড' বুক কৰা চাওচোন একবাৰ পাবি দে। মোকো কৰিব নাই কেনচেল। মই বুকিঙে নকৰোঁ কোনোদিন, কেনেকে জানিম? আমাৰ মানে টিংকু ফ্ৰডৰ সি মানে অৰ্ডাৰ কৰি কেনচেল কৰিব জানে। কি ক খালি ভেজা দাদা যি বুলিয়ে মাৰ 10 টকা পেনাল্টি খাবি দি নেক্সট ৰাইডত। কি কৰো ঐ এটা পইচাটো বাচব না তন্দুৰ কি যাওঁতে যি যে দি কিবা এটা দি খালি মই এক্সট্ৰা চাৰ্জ কৰা বুলি নকবি। খালি বাকী টেনশ্যন নাই। ইচ্ছা নাই যাবা বুজি পাব দি
আমাৰ টান বুজি পাব নাই নে অসমীয়া একো বুজি নাপায় কেনচেল 10 টকা পে মাৰ দিয়া আবার 10 টাকা বিক্রি দিবা লাগবো যাব দে যো আহ হৈ গেল না ক্যান্সেল হ্যাঁ ক্যান্সেল হল হলো চাগে হল মোৰ তাত চাওঁ নহয় এটা চকুৰ নাই মোৰ 10 টকামান দিব চাগে মোক কেঞ্চেলেশ্যন ফিজ নে নেদে গেট কেঞ্চেলেশ্যন ফিজ 4 টকা দিছি 7টা ললিপপ 2 টকাকৈ ল'ব নহ'ব তাতেও পালচ খাব পাৰিম দি ব'লা ছাৰ ব'লা গাইছ ইয়াতে ক'ত যায় ড্ৰপ কৰোঁ ক'ত যায় মানে আগতে খাব আহি যাবি চাগে যো কম দামত ড্ৰপ দোৱা না ভালো হোটেল 40 টকা ভাত 40 টাকা 50 টকা দাম বাছি কিন্তু মই গেলে 40 টকা ল'ব আমারও 40 টাকা লব বলক এহঁতক মানে তোমাৰ ড্ৰপটো কৰি লওঁ লগ পাই কিন্তু ভাল লাগছে ছাৰ মানুহখিনি কিন্তু স্ক্ৰিপ্টেড বুলি সম্ভাৱ লাগে কিন্তু দেই শপত খাই গৈছে মোকতো স্ক্ৰিপ্টেড বুলি নাভাবে মানুহকেইটাই ভগৱান কচম আৰু মই ৰেপিডৰ ৰাইড দেখাই দিছোঁ জীৱনত ভবা নাই আৰু মোৰ ভিডিঅ' ইণ্ট্ৰ' নাই এক্সিটো নাই একো এনেকুৱা প্লেনিঙে নাই ভিডিঅ' ইণ্ট্ৰ'ৰ পৰা মই ধৰি লওঁ আৰ্নিঙক টাৰ্গেট কৰিছোঁ প্ৰমোশ্যনৰ পৰা গৈছোঁ এই দেখিছোঁ একোৱেই নাই খালি মই আৰ্নিংটো টাৰ্গেট কিন্তু এংকে যে তহঁতক লগ পাম মানে জিন্দগীটো হোৱা নাই আৰু এই ৰাতিখন ধৰণে কি কৰি আছে তাতে আমি সিনেমা চাব আহিছিলোঁ ইয়াতে চিটি চেণ্টাৰ চিনেমাই চাইছে না সঁচাই আমি মানে যিহেতু এক্টিং লাইনৰ মানুহ চিনেমাটো আমি বেছিকৈ চাওঁ ভাল অভিমান চালোঁ আজি। ভাল কভাৰ কৰিছে কিন্তু চলিৰ স্কিল আছে বল বলো গাইছ ড্ৰপটো কৰি লওঁ নেকি ড্ৰপটো কৰোঁ নহয় কাষ্টমাৰ নহয় না লগত চলি য'ত যাই লৈ যাওঁ মানে আগতে ভাত খাব লৈ যাওঁ এটা এটা বস্তু শিকি আছে বন ফিক্স কৰিব শিকাব লগা হৈছে এই নাটক কৰি আছে নাচ না ভাবছি চব জানে নাই ক্ৰম চলব আহে জানে যেন পাওঁ যোৱা প্ৰমোশ্যন লাগে জানে যোৱাৰ প্ৰমোশ্যন জানে এগিলা কাটি ও এটা নদী আছে চেট কৰিবা মই গুগলত পালোঁ অপশ্যন নাই নেকি ফোনপে'টো মই ইউজ কৰি পোৱা নাই বাৰু দুটা দি যাওঁ এটা ভাবি কাক দে নেদাও মই এনেই কি ইউজ কৰোঁ দেখি কিনে গুগল পে'ত ডাইৰেক্ট পাৰি চেট এমাউণ্ট বুলি অপশ্যন আছে ফোনপে'ত পাব পাৰি নে নাই চব ফোনটো দিছোন চাবা মাৰি চাব লাগি নাযায় এমাউণ্ট চেণ্ড কৰিলে গুগল পে'ত যায় এমাউণ্ট চেট কৰি গুগল পে যায় গুগল পে'ত হয় কিন্তু ফোনপে'ত হয় নহয় মালটো ফোনপে'ত কৰিও পোৱা নাই কৰবা হয় পাছত কি খাওলা হ'ল চবৰে আমি এতিয়া বাইকখন চুৰ কৰি দিলোঁ বাই বাই এতিয়া আমাৰ কিমান চাৰে গাড়ী চলাই বোলে মই এণ্ট্ৰকত বহো ব'ল না ভাই হয় যাম ঘূৰা ইউটাৰ্ণ লওঁ গাইছ এতিয়া হৈছে ছাৰহঁতক বাই বাই দিয়া সময় হোমষ্টে আহি পালা নাইচ টু মিট ইউ লগ পাই ভাল লাগিল আকৌ লগ পাম আশা কৰিলোঁ কিন্তু গণেশগুৰিত একলা একলাই নঘূৰবি খবৰ দিবি আহিলি ই আকৌ কিয় পিছ দে খালি বেয়াতে আহে না মাইণ্ডত চিটি চেণ্টাৰটো আছে মনত নাই গণেশগুৰিত অকল বেলেগে থাকে নেকি চিটি চেণ্টাৰ গণেশগুৰি না গণেশগুৰিত মানে সেই কোনখন দুনিয়াত থকা তহঁতে আমি গণেশ মন্দিৰকে যাওঁ গণেশগুৰি মন্দিৰ যাওঁ তো গম পাইছি আকৌ তো ভিডিঅ'টো ভাইৰেল হোৱা নাছিল মই গম নাপাওঁ কিন্তু এই সি ভিডিঅ'টো কোনটো? ভিডিঅ'টো গম পোৱা নাই ন তোমাৰতো পেন হৈছে তাৰ। তাই এইটো কাটি দিবি এইটো ৰিয়েল বস্তু আৰে বাই বাই লগ পাম ছাৰ দে বাই দে আহো বলো দে মই ভাড়া মাৰিম এটা নাকাটো নাকাটিলে হয় নাই কিন্তু এপটো নাকাটি এই যে কৈছিল জানা মানুহ গাঁৱে দেখিছিলে আৰু ভিডিঅ' লগাই ই আৰু কি মানে বেছি যায় আৰে বাই বাই বলো গাইছ মানে তোমাৰ কি বুলি কয় এইটো এতিয়া অনলাইন হওঁ মানে আনএক্সপেক্টেডলি লগ পালোঁ কিন্তু বহুত ভাল লাগিল সপোনতো হ'ব নাই এই ধৃতি মানেতো কমচে কম ফোনটো মাৰিব লাগে একচুৱেলি মোকো ধৰি লওঁ কাম কৰি থকা বুলি ভাবে না সেইটো কাৰণে ব্যস্ত হৈ থাকোঁ অ'ত দৌৰি থাকোঁ সেইটো কাৰণে ফোনো নকৰে এইটো ধৰি লওঁ বেয়া নহয় তাৰ ফালৰ পৰা ভাবি চাবা গেলি কিন্তু এতিয়া ৰেপিডোটো অন কৰি দিওঁ মানে যিহেতু মই 1000 টাৰ্গেট কৰিছিলোঁ 1000 টাৰ্গেটটো ফিল আপ হোৱা নাই বৰ্তমান টাইম হ'ল তোমাৰ 12:22 1222 এই 3 হৈ গ'ল 1223 1234 হ'ব লাগিছিল মজা লাগিলে আৰু কথা নাই এই ৰেফাৰেল বনাছ ভাল দি আছে নেকি ৰেপিডত চাওঁ ৰ ৰেফাৰেল 3100 টকা বোলে বাইক ৰেফাৰেল 300 অটো ৰেফাৰেল কাৰৰ ৰেফাৰেল কৰিব লাগিব টোটেল দি আছে মানে 3খন গাড়ী এড কৰিব নেকি বাৰু কথা নাই যদি আপোনালোকে ৰেপিডত জইন কৰে পিন কমেণ্টত লিংক দি দিম কৰি ল'ব
300 টকাটোতো পাম কমচে কম নে কি ৰাইড মাৰিব খালি এই মানে একাউণ্টটো খুলি পেলাই তেতিয়াহে পইচা পাম 8টা নে 10টা ৰাইড মাৰিব লাগে তেতিয়া পইচা পায় 300 টকা আগতেও পাইছোঁ লিংক দিওঁতে সেইকাৰণে লাভ হয় মানে যদি আপোনালোকে একাউণ্ট খোলে এনে পইচা সেই কৰাতকৈ এনে খোলাতকৈ মই লিংকটোও বহাই দিলোঁ ইজি হৈ গ'ল আৰু এইফালে তোমাৰ খুললি মই 300 টকা এটা পালোঁ হাজিৰা এটা ওলাই থাকিল নে কি দেখ এতিয়া যাওঁ আৰু ভাড়া লাগিলে লগ পাই আছোঁ অনলাইনে হোৱা নাই অনলাইন হ'ম বুলি কৈছোঁ না 1 ছেকেণ্ড অনলাইন দেখ 12 হৈ গ'ল 12টা বাজি গ'ল না আৰ্নিংটো 0 দেখাইছি বাৰু কথা নাই লাষ্টত কাউণ্টিং কৰিলাম কিমান হয় কিমান নহয় এতিয়া ভাড়া লাগক লাগিলে দেখাই আছোঁ গাইছ ভাড়া চাড়া নালাগে দেখোন লাগছি হয় চাওকচোন এই চেহেৰা ভাড়া 2.9 কিলোমিটাৰ ড্ৰপ 5.7 কিলোমিটাৰ পিক আপ 10 টকাৰ টিপ আছে নহ'লে 34 মানে 34 টকাতে 10 টকা মানে তোমাৰ 5.7 কিলোমিটাৰ পিক আপ কৰিব যাব লাগব 34 টকা দিছি আৰু তোমাৰ 10 টকা টিপ 2.9 কিলোমিটাৰ ড্ৰপ নুনমাটিও এইটো ভাল লাগছিলে একচেপ্টে কৰিব নাপালোঁ ৰেপিডতটো ভাল ভাড়া এটা লগা নাই বেবিত দিয়া কৈছোঁ ইমান লম্বা পিক আপ দিয়ে আৰু তোমাৰ ধৰিলোঁ ৰেপিডতটো একদম ঘাটিয়াই বাজি আছে আৰু লালগণেশ চাইডটোত মই যাব ভাল নালাগে ৰাতিখন ইচ্ছা নাই সেইটো চাইডটো যাব ধৰিলেও বহুত সেইকাৰণে সেইটো চাইডে লাগি আছে আৰু ভাড়াগিলা অলপমান ধৰি লওক পল্টন বজাৰ চাইডবিলাক বা এইফালে তোমাৰ খানাপাৰা চাইডবিলাক এইফালে বেলতলা চাইডবিলাক এইফালে ধৰি লওক তোমাৰ গীতানগৰ চাইডবিলাক এইফালে জালুকবাৰী চাইডবিলাক ইমানকেইটা জেগা আছে এইফালে লখৰা চাইডবিলাক নাই যেনেকুৱা ভাড়া বিচাৰি আছোঁ সেনেকুৱা পোৱাই নাই যেনেকুৱা নিবিচাৰিছোঁ এটা ধৰণৰ নিবিচাৰোঁ এইটোৱে পাই আছোঁ বাৰু চাওঁ বৰ্তমান আহি পালোঁ তোমাৰ গণেশগুৰি ফ্লাইঅভাৰ তল আৰু টাইম হৈছে ৰাতিৰ 1:07 107 দেখা পাইছি ফ'কাছ লওঁ মোবাইলে চেঞ্জ কৰিম নেকি ঘণ্টা কৈছি এই 1:07 হৈছে টাইম আৰু চাওঁ ধৰি লওঁ 15-20 মিনিটমান আৰু ৰখি চাম যদি মানে ধৰি লওঁ মনে মিলা ভাড়া নাপাওঁ মানে পিক আপ কম ড্ৰপ বেছি এনেকুৱা আৰু ড্ৰপ বেছি হ'লে মানে অকল ড্ৰপৰ পইচাটো দেই না পিক আপ লম্বা হ'লে যাই লাভ নাই লছ হৈ যায় গতিকে যদি ড্ৰপটো মানে বেছি হয় পিক আপটো কম হয় তেতিয়াহ'লে একচেপ্ট কৰিম কৰি পেলাই যাম আৰু যদি নালাগে তেতিয়াহ'লে ৰুমত যাম চাওঁ অলপ সময় ৰখোঁ যদি লাগে দেখাই আছোঁ যদি নালাগে ৰুমত যাই লগ পাই আছোঁ গাইছ লাগি গৈছে ভাড়া মানে তোমাৰ মই গণেশগুৰি ফ্লাইঅভাৰখন পাৰ হৈ পেলাই উলুবাৰী চাইডটোত যাই আছোঁ ভাঙাগড় চাইডটোত যাই আছিলোঁ বোলে ৰুমৰ ফালে যাই থাকিম বুলি ভাড়া পেলাই গৈছে কাষ্টমাৰ যাব মালিগাঁও কিন্তু এটা বেদলাক আছে তোমাৰ কাষ্টমাৰটোৱে ফোন ৰিচিভ কৰা নাই ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই পাৰ্চনেল নাম্বাৰ কেনে দেখাব নোৱাৰি বাৰু চাওঁ লোকেশ্যনটো আগত আছে যদি ধৰি লওক কেঞ্চেল কৰি নেদেই যদি ফাল্টুমি কৰা নাই কোনোবাই ধৰি লওক বহুতে ফাল্টুমি কৰি থাকে এনে বুকিং কৰি নকৰবি ভাই ইয়াত মানে ধৰি লওক কাম কৰি থকা মানুহ তাক জ্বালা নিদি যদি কৰে আৰু যোৱাকালি মই পাইছোঁ এনেকুৱা সেইটো কৰ্ম কৰিব নাপায় বেয়া কথা মানে একদিন তই কৰিছে একদিন তোৰ তাতো হ'ব না এইটো তই ভাবি লৈ একদিন তই কিবা এটা কৰিছে মানে নেক্সট টাইম তোমাৰ তাত কিবা এটা ঘটিবই এনেকুৱা কোনোবাই নহয় কোনোবাই কিবা কৰিব দিনক বাৰু যদি একো চুপ লোৱা নাই যদি সঁচাকৈ যায় মালিগাঁও কিন্তু যাই পেলাই পিক আপ কৰোঁ যিহেতু মোৰ ৰুম সেইটো চাইডে পৰব তেতিয়া যাই পেলাই ৰুমত ঘুমাই থাকিম তেতিয়া যাওঁ পিক আপ কৰোঁ যদি আছে মানুহটো ড্ৰপ কৰি পেলাই লগ পাইছোঁ যদি ড্ৰপ নকৰোঁ মানে ধৰি লওক পিক আপত নাই তেতিয়াহ'লে আৰু কেঞ্চেল কৰিম আৰু কি কৰিবি এইজন হৈছে কাষ্টমাৰ জাষ্ট ন ড্ৰপ কৰিলোঁ তোমাৰ এই লাগ ভাল যে কাষ্টমাৰটো বহুতেই ভাল আছিল মানে মই যোনটো ভাবিছিলোঁ ফোনটো ৰিচিভ কৰা নাই তেওঁ বোলে লিফ্টত আছিল সেইকাৰণে ধৰি লওক ফোনটো লগা নাই মানে ধৰি লওক চাইলেণ্টটো আছিল ন ক'লে লিফ্টটো ক'লা পাইলোঁ এক যি নহওক ফোনটো ৰিচিভ কৰাৰ পিছত ফোন কৰিছোঁ কৰি পেলাই কৈছে কি মই তোমাৰ হোটেল গ্ৰেণ্ডৰ সন্মুখত ৰখি আছোঁ থিয় দি আছোঁ তুমি আহি যোৱা বোলে ঠিক আছে গৈ আছোঁ মই আৰু ইটো চাইডে আহিব বিচাৰি আছোঁ সেইকাৰণে বাৰ্গেনিং কৰা নাই কিন্তু হ'লেও কাষ্টমাৰ কিন্তু ফেণ্টাষ্টিক দেই তোমাৰ এই চাওঁ 150 টকা দিছি 100 কিবা টকা দেখাইছিল 110 টকা মানে 118 টকা দেখাইছে 8 টকা টেক্স কাটছি আৰু এইফালে মোক 110 টকা দিছি আৰু এইফালে গুড নিউজটো হৈছে তোমাৰ মোৰ এই গ্ৰীণ হৈ গ'ল অৰ্ডাৰ কমপ্লিটটো এইটো গ্ৰীণ হোৱা নাছিল মানে যোৱাকালি নে পৰহি এটা আপি মোৰ লগত পাংগা কৰি পেলাই মানে বাৰ বাৰ ৰাইডটো বুক কৰি ফোন ৰিচিভ নকৰে কেঞ্চেল কৰি দিয়ে সেনেকৈ কেঞ্চেল কৰি মানে ৰেটিংটো ডাউন হৈ গৈছিল যোৱাকালি মানে সেনেকুৱা হোৱাৰ কাৰণে আজি অলপমান মানে ধৰি লওক মই সেই আৰু লাগ ভাল এনেকুৱা হোৱা নাই নহ'লে আৰু ৰেটিংটো ভাল হৈ গ'ল আৰু মানে এইটোও ভাল হ'লে তোমাৰ কি জানা কাষত থকাটো অৰ্ডাৰ নালাগিলেও তোমাৰ লাগি যায় সেইটো সেইকাৰণে যিমান পাৰা কাষ্টমাৰৰ লগত মানে ৰাইডটো একচেপ্ট কৰাৰ পিছত কেঞ্চেল নকৰিবি একচেপ্ট নকৰিলে কথা নাই কিন্তু একচেপ্ট কৰি কেঞ্চেল কৰিব নালাগে এই ৰেটিংটো যদি ভাল হয় না মই লাইভ প্ৰুফ বহুতবাৰ পাইছোঁ মানে যাৰ ৰেটিং ভাল তাত আগতে বাজে আৰু বাকীৰ তাত নাবাজে সি যদি একচেপ্ট নকৰে পিছৰ বাদে বাজবে এনেকুৱা চিনক বৰ্তমান আছোঁ মই তোমাৰ আদাবাৰী এইখিনি আদাবাৰী পৰে না এইটো পাণ্ডুপুৰ যোৱা ৰাস্তা আৰু এইখিনি আদাবাৰীয়ে পৰে এইখিনি পৰে না আগৰ চিগনেলটো পৰে এই পেট্ৰল পাম্পৰ সেইখিনি নপৰে নহয় এইখিনিও পৰে চাগে আদাবাৰী তো মালিগাঁও ফ্লাইঅভাৰখন পাৰ হৈলোঁ ইফালে তোমাৰ জালুকবাৰী পোৱা নাই আৰু মাজতে আছে আদাবাৰী এইখিনি ঘূৰি লৈছোঁ আৰু নহ'লেও কি আৰু কনফিউজন আছে বেলেগ নামটো এইখিনি জেগাৰ বেলেগ নাম এইখিনি জেগাৰ মাজততো বেলেগ নাম শুনা নাই
আদাবাৰী এই জালুকবাৰী মালিগাঁও এই তিনিটাই নাম আছে আৰু যদি আছে গম নাপাওঁ একদিন হওক এতিয়া কেলকুলেশ্যনটো কৰোঁ মানে তোমাৰ একেলগে ভিডিঅ'টো এণ্ডিং কৰি দিওঁ এতিয়া ৰুমতে যাম আৰু মানে ধৰি লওঁ ইয়াৰ পৰা আৰু এইফালে যাব ইচ্ছা নাই চিটিৰ ফালে সোমাব ইচ্ছা নাই গেলি আৰু হওঁতে দেৰি হৈ যাব ভিডিঅ' এডিট কৰি আপলোড কৰোঁতে সদায় দেৰি হয় মানে তোমাৰ 12টা বাজে মোৰ ভিডিঅ' পাব্লিক কৰোঁতে যদি অলপ সোনকালে ভিডিঅ' পাব্লিক কৰিব মোৰো মন যায় ধৰি লওক 10টামান বজাত পাব্লিক কৰিলে বহুতৰে ইজি হয় আৰু মোৰো ইজি হয় মোৰ মানুহটো ফ্ৰী হয় তাৰপিছত গা পা ধুই পেলাই সোনকালে ধৰিলে 11টা-12টাত ডিউটি ওলাই আহিব আৰু এতিয়া 12টা বজাত ভিডিঅ' পাব্লিক কৰিলে গা পা ধুই ওলাই আহোঁতে মানে তোমাৰ 2টা বাজে 3টা বাজে এনেকুৱা হৈ যায় একদিন হওক আৰু বুকিনাথ তোমাৰ উবেৰৰ আৰ্নিংটো দেখাই দিওঁ ৰ মুচি লওঁ আগতে এইটো কিন্তু ধুলেদি বগা হয় দেই অশান্তি লাগে ক'লা কাপোৰ বেছি বগা হয় একদিন হওক ইনকামটো হৈছে মোৰ তোমাৰ ক'ত দেখুৱাই इधर क्लिक करने का 6 तारीख 138 টাকা আজি কেই তাৰিখ আজি 7 তাৰিখ 7 তাৰিখৰ আৰ্নিং 0 6 তাৰিখৰ 138 টকা হৈছে উবেৰত আৰু ৰেপিডত কিমান আছিল ৰ আগতে কেলকুলেটৰটো মাৰি থওঁ এক ছেকেণ্ড কি বুলি কয় এইটো 133 প্লাছ ৰেপিডত হৈছে মোৰ বৰ্তমান তোমাৰ এপত দেখোৱা মতে 110 টকা কৈয়ে কাটাডাল নোহোৱা হৈ গ'ল ইয়াতে দেখাইছোঁ তোমাৰ আজিৰ মানে 12টাৰ পিছত 110 টকা 110 প্লাছ মানে এপত কোনটো দেখাইছোঁ মই সেইটো কৈ আছোঁ দেই তাৰপিছত মই কিমান পাইছোঁ টোটেল সেইটো মই পিছত কৈ আছোঁ एक सेकेंड इधर जाने का अर्निंग पे जाने का ऑल ऑर्डर्स 6 तारीख 529 টকা 529 772 টকা এপত দেখাইছি মই তোমাৰ 900 950 মই পাইছোঁ ধৰিলোঁ 772 মানে 800 টকা ধৰিলোঁ মই 150 মান টকা এক্সট্ৰাকৈ পাইছোঁ আৰু ইয়াতে ধৰিলোঁ যেনেকৈ 40 টকামান পালোঁ এনেকৈ ভালেকেইটাতো পাইছোঁ কিন্তু ৰেকৰ্ড কৰা হোৱা নাই ভিডিঅ' বাৰু দিনক আজি মানে ধৰি লওক কোইনচিডেণ্টলি সঁচাকৈ চিৰিয়াছলি কৈছোঁ সপোনতো নাভাবিলোঁ যে এইটো ভিডিঅ' স্ক্ৰিপ্টেড হ'ব পাৰে মানে ধৰি লওঁ আনএক্সপেক্টেড হৈছে এণ্ড্ৰইড চিটি চেণ্টাৰ ব্যৱস্থা দি আছে আৰু মই নামটোও চোৱা নাই আহি পাই পেলাই এই তোমাৰ ধুতি মানে হেলমেট চেলমেট পিন্ধি পেলাই মানে বিগ ফেন চাৰ লগাই দিছে ছাৰপ্ৰাইজ দিবৰ কাৰণে মানে ধৰি লওক এহেঁতে মোৰ নাম ফটো দেখা পাইছি না ৰেপিডত বুক কৰিলে তোমাৰ দেখা পায় মই ভাবছোঁ কি তাৰপিছত মই একদম ভাবছোঁ এহেঁতে মোক দেখা পাই পেলাই বুক কৰিছে নেকি জানি বুজি কাৰণ চেলেঞ্জ কৰি থকা সিহঁতে দুয়ো গম পায় তেলচুৰেও গম পায় কৰম তেলচুৰে আৰু তোমাৰ ধৃতি মানুহ গম পায় মই বোলো এহেঁতে চাগে জানি বুজি প্ৰেংক কৰিছে মোৰ লগত মোক দেখা পাইছে ৰেপিড' মাৰি থকা বুলি সেইকাৰণে বুক কৰিছে তাত ভাবোঁ যে সঁচাকৈ এহেঁতে ধৰি লওঁ তোমাৰ চিনেমা চাব আহিছে তাত হোমষ্টেটোত আছে তাতে বঢ়িয়াকৈ ড্ৰপ কৰিলোঁ খানা পিনা একেলগে খালোঁ মই ৰুটি খাইছিলোঁ এহেঁতে ভাত খাইছিল মজাকৈ এতিয়া বেলেগ আৰু ক'ব লগা নাই ভিডিঅ'টো ট্ৰেণ্ডিং কৰি দিছোঁ মাথাত একো অহা নাই পইচা কিমান জমা হৈছে হিচাপ কৰা নাই মানে সেই আৰু 2-4 দিন পিছত আপডেটটো দিওঁ অলপ বাঢ়ি থাকিলে কৈ থাকিলে কি হ'ব অলপমান মোটাকৈ বাঢ়ি লওক তাৰপিছত কম যোৱাকালিতো কৈছোঁ কিমান এসপ্তাহত জমা হ'লে এসপ্তাহ নচলি 7 দিনত কিমান জমা হৈছে সেইটোতো কৈছোঁৱে যোৱাকালি গতিকে আৰু 7 দিন 5 দিনমান যাওক যোৱাৰ পিছত একেলগে টোটেল কিমান জমা হয় মোৰ সেইখিনি কৈ আছোঁ এতিয়া ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ টাটা বাই বাই গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ ৰ'ব ভিডিঅ'টো এণ্ডিং কৰাৰ আগত কৌশিকৰ লগত চেলেঞ্জ কৰিছিলোঁ না পাহৰিছিলোঁ মানে কৌশিক যাই পেলাই ঘুমাইছি বাৰু কেতিয়াবাই যিহেতু কাজ চলোৱা চলি অলপ ইনকামটো হয় না সেইকাৰণে এটা ঘুমাই থাকিলেও চলে যি নহওক তোমাৰ হোৱাটছআপত সি ফটো দি থৈ দিছি এইটো ইনকাম তাৰ এইটো চাওক 2366 টকা মাৰছি আৰু তাৰ গাড়ী চলিছে বোলে 174 কিলোমিটাৰ ধৰি লওঁ তোমাৰ 900 টকাৰ তেল খাইছি 900 টকাৰ তেল খালি কিমান বাচিছি মোতকৈ ডাবল বাচিছি যি নহওক কাৰ লৈছে আৰু ধৰি লওঁ তাৰ ভাড়াগিলা লম্বা লাগে না সেইটো কাৰণে বেকআপটো পাই যায় যি নহওক এতিয়া বৰ্তমান আহি পালোঁ ৰুম তাক এইখিনি ক'বৰ কাৰণে কেমেৰাটো অন কৰিছিলোঁ আকৌ পাহৰি গৈছিলোঁ মানে আহি থাকোঁতে মনত পৰিছে কিন্তু মই ভাবিলোঁ কি যাই পেলাই ক'ম আৰু সেইকাৰণে দেখ যি নহওক এতিয়া মই গেট মাৰি পেলাই মই এডিটিং কৰি আপলোড কৰি ঘুমাই যাওঁ